মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পঢ়াৰ জীৱনত সকলোৰে প্ৰায় আৰ্থিক সমস্যা থাকে। সেয়েহে সকলোৱে বিচৰা যে আৰ্থিকভাৱে অলপ সহায় পালে পঢ়াৰ জীৱনত অলপ সহায় হ'ব। সেয়েহে আজিৰ ভিডিঅ'টো সকলো ছাত্ৰ ছাত্ৰীৰ উৎসাহৰ কাৰণে প্ৰস্তুত কৰিছোঁ আৰু এটা বাৰ্তা দিবৰ কাৰণে। মেধাৰ ভিত্তিত আৰ্থিক সহায় আৰু ঋণ লৈ পঢ়া শুনা কৰা। জীৱনৰ কঠিন সময়ত মাক বাপেকৰ বাহিৰে কোনেও সহায় নকৰে। কোনোবাই মুষ্টিময় সহায় কৰিব পাৰে আপোনাক। নিজৰ জীৱনৰ সকলোৱে নিজেই পৰিচালনা কৰিব লাগিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মেধাৰ ভিত্তিত সহায় পাবৰ কাৰণে আপুনি মেধাৱী হ'ব লাগিব। দৈনিক পঢ়া শুনা কৰিব লাগিব, তেতিয়াহে স্কলাৰশ্বিপ আদি অলপ সহায় পাবা। এতিয়া আপুনি নিজেই চিন্তা কৰক, ঋণ লৈ পঢ়া শুনা কৰিব নে মেধাৰ ভিত্তিত পঢ়িব। এই সময় আমি পাৰ কৰিছোঁ, সেইকাৰণে আজিৰ ভিডিঅ'ত আলোচনা কৰিছোঁ। আজিকালি মেধাৰ ভিত্তিত সকলোৱে সহায় পায়। সেইকাৰণে আপোনালোকক OLS অসম চেনেলটোৰ ফালৰ পৰা মেধাৰ ভিত্তিত স্কলাৰশ্বিপৰ কাৰণে এটা প্লেলিষ্ট প্ৰস্তুত কৰিম। তাতে বিভিন্ন ধৰণৰ স্কলাৰশ্বিপৰ কাৰণে আপোনালোকক ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিম। আৰু বৰ্তমান আপকামিং হিচাপে ঈশান উদয় স্কলাৰশ্বিপৰ বিষয়ে ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিম নেক্সট ভিডিঅ'তে। ধন্যবাদ। আজিৰ ভিডিঅ'টোত এটা কুইজ প্ৰতিযোগিতা ৰাখিছোঁ। কুইজত অংশগ্ৰহণ কৰা সকলোলৈ এখন মানপত্ৰ প্ৰেৰণ কৰা হ'ব। অসমৰ নতুন ৰাজ্যপালজনৰ নাম কি? কুইজৰ কুৱেশ্যনটো আকৌ এবাৰ শুনি ল'ব। অসমৰ নতুন ৰাজ্যপালজনৰ নাম কি? শুদ্ধ উত্তৰ দিওঁতালৈ আমাৰ চেনেলৰ তৰফৰ পৰা এখন মানপত্ৰ প্ৰেৰণ কৰিম। শুদ্ধ উত্তৰটো আপোনালোকে এই ভিডিঅ'ৰ কমেণ্টত দিবলৈ চেষ্টা কৰিব। ধন্যবাদ।